100% উত্তীৰ্ণৰে জিলিকিল মৃত্যুঞ্জয় একাডেমী। কলা বিজ্ঞান আৰু বাণিজ্য শাখাত 88গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। বৰপেটা জিলাৰ সৰ্থেবাৰীৰ বেঙাপাৰস্থিত মৃত্যুঞ্জয় একাডেমীৰ 100% ফলাফলে বৃহত্তৰ সৰ্থেবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাজ্যত আজি পুৱাই ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। এই ফলাফলে ইতিমধ্যে বিয়পি পৰাৰ লগে লগে ঠায়ে ঠায়ে উৎসৱমুখৰ পৰিৱেশ হৈ পৰা দেখা গৈছে। সৰ্থেবাৰীৰ বেঙাপাৰাত জন্মলাভ কৰা মৃত্যুঞ্জয় একাডেমীৰ অধ্যক্ষ অধ্যাপক অধ্যাপিকাসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক উৎসাহ উদ্দীপনা দেখা গৈছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা বিজ্ঞান আৰু বাণিজ্য শাখাত মুঠ 88গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ আটাইগৰাকী ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে পাছ কৰিবলৈ সক্ষম হয়। কলা শাখাত 11গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান লাভ কৰে, 18গৰাকী ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় স্থান লাভ কৰে আৰু 3গৰাকী ছাত্ৰ ছাত্ৰীয়ে তৃতীয় স্থান লাভ কৰে। ইয়াৰ বিপৰীতে বিজ্ঞান শাখাত 29গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান লাভ কৰে আৰু 13গৰাকী ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় স্থান লাভ কৰে। বাণিজ্য শাখাৰ আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান লাভ কৰে। আৰ্টছৰ আছিল 32, ছায়েন্সৰ আছিল 42 আৰু কমাৰ্চৰ আছিল 14। তাৰপিছত আৰ্টছৰ 32ৰ ভিতৰত 11জনে আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে, তাতে ইনক্লুডিং ছাৰো আছে, ডিষ্টিংশ্যনো আছে। আৰু ছেকেণ্ড ডিভিজন পাইছে 18 আৰু থাৰ্ড ডিভিজন পাইছে 3জনে। আৰু ছায়েন্সৰ 42ৰ ভিতৰত 29জনে আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 13জনে ছেকেণ্ড ডিভিজন পাইছে, থাৰ্ড ডিভিজন পোৱা নাই কোনেও। কমাৰ্চৰ 14জনে ফাৰ্ষ্ট ডিভিজন পাইছে। টোটেল আমাৰ ষ্টুডেণ্ট আছিল 88, তাৰে ফাৰ্ষ্ট ডিভিজন পাইছে 54, ছেকেণ্ড ডিভিজন পাইছে 31 আৰু থাৰ্ড ডিভিজন পাইছে 3জনে। এইখিনি আমাৰ সমীক্ষাৰ ৰিজাল্ট কি কৈছে? ষ্টুডেণ্ট আমাৰ ইয়াত আমাৰ এই গোটেই অঞ্চলটোৰ পৰাই আহে। ইফালে ধৰক বহিয়া, বেচিমাৰি, ইফালে চিনাদি, বৰঘপা, হাৰিঘাটা বা আমাৰ হেলচা বা আমাৰ এই কি বুলি কয় এইখিনি আমাৰ খেলুৱা, এইফালে আমাৰ সৰ্থেবাৰী, তাৰপিছত আমাৰ নেউলাৰ ভিঠা, লক্ষপুৰ, খাৰুথা, এই গোটেই সমগ্ৰ অঞ্চলটোৰ পৰা আমাৰ ইয়াতে ষ্টুডেণ্ট আহে। আমি অত্যন্ত সুখী, অইনবাৰৰ দৰে আমাৰ এইবাৰৰ ৰিজাল্ট অত্যন্ত সুখী আমি, কাৰণ আমাৰ 100% ৰিজাল্ট হৈছে। 88 88টাই পাছ কৰিছে আৰু আমাৰ ফাৰ্ষ্ট ডিভিজনৰ সংখ্যা যথেষ্ট ভাল, 54। গতিকে আমি যথেষ্ট সুখী। ভাল লাগিছে আৰু অহাবাৰ আৰু আমি ভাল কৰিব ট্ৰাই কৰিম। কি ক'বা? আৰু নতুন যিবিলাক ষ্টুডেণ্ট ইয়াত আহিব খুজিছে তেখেতসকলক কি ক'বা? টিচিংটোতো আমাৰ ইয়াত বহুত ভাল আৰু চব কি বুলি কয় টপিকবিলাক একদম বুজাই দিয়ে, গতিকে আহিব পাৰে আৰু আমাৰ লগত সহযোগ কৰক আৰু অনুষ্ঠানটো আগবাঢ়ি যাওক। ধন্যবাদ। বহুত ভাল লাগিছে, আমাৰ অনুষ্ঠানৰ ৰিজাল্ট বহুতে ভাল হৈছে। আশা কৰোঁ আগন্তুক দিনত আৰু ভাল হ'ব। আৰু নতুন যিবিলাক ইয়াত আহিবলৈ বিচাৰিছে ষ্টুডেণ্ট, আমাৰ ইয়াত বহুত ভাল দৰে অন্য যিবিলাক অনুষ্ঠান আছে তাতকৈ বহুত উন্নত ধৰণৰ শিক্ষা ব্যৱস্থা বহুত উন্নত। গতিকে আশা কৰোঁ আগন্তুক আমাৰ অনুজসকলে ইয়াত নামভৰ্তি কৰিবলৈ আহিব। ৰিজাল্টত সুখী? আমাৰ বহুত ভাল লাগিছে আৰু ইয়াতে 100% পাছ কৰিছে। আগন্তুক যেন আমিও যেন এনেদৰে ভাল ফলাফল দেখুৱাব পাৰোঁ আৰু মানে আৰু ভাল শতাংশ লয় আৰু আমি যেন পাছ কৰিব পাৰোঁ ইয়াতে। আৰু বহুত ভালদৰে শিকায়, আপোনালোকে আহিব পাৰে মৃত্যুঞ্জয় একাডেমী। আৰু মানে বহুত ধুনীয়াকে মানে বেছিক টপিকখিনি বহুত ধুনীয়াকে শিকায়। সৰ্থেবাৰীৰ পৰা নৱদীপ নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।